মঙ্গল চন্দ্ৰ আৰু বৃহস্পতি এতিয়া এই তিনটা মালিক বেয়া কিয় কোৱাচোন আমাৰ শাস্ত্ৰত এটা কথা কৈছে তিনটা বহুত ডাঙৰ পাপ তিনটা ডাঙৰ পাপৰ উল্লেখ কৰা আছে কি এটা হল কাম কাম বাসনা এটা হল লোভ আর এটা খং কইছে না তিনটা ঠিক আছে কি কইছে জেলাসি জেলাস ঠিক আছে দুই নম্বর আর এটা কি কইছে সবকে ডাঙৰ পাপ হেতু হল খং एंगर तीन नंबर की কৈছে কাম বাসনা ঠিক আছে কাম লোভ খং ন কাম লোভ খং তো 3 নম্বৰ ঘৰটো ত্ৰিশাৰায়া 3 নম্বৰ ঘৰৰ মালিক ত্ৰিশাৰায়া ইয়াত এই বস্তু কুম্ভ লগ্নৰ কাৰণে কোন বনিল মঙ্গল 6 নম্বৰ ঘৰটোৰ মালিকটো ত্ৰিশাৰায়া কোন বনিলে মালিক চন্দ্ৰ 11 নম্বৰ ঘৰৰ মালিক ত্ৰিশাৰায়া 11 নম্বৰ ঘৰৰ বৃহস্পতি এতিয়া এই মানুহজনক লোভ খং আৰু কাম বাসনা এই তিনটা গ্ৰহ দিব মঙ্গল চন্দ্ৰ বৃহস্পতি দিব তাৰ মানে হি লোভ কৰিব মানে মানুহ কিবা এটা ভাল কৰিব বলে তাত লোভ লাগিব বা মানুহ চাকলে হি হিংসা কৰিব এতে হিংসা কৰিব মাৰ কোনে দিব মঙ্গলে 3 নম্বৰ ঘৰটো হ'ল হিংসাৰ ঘৰ আমি লোভ কৰো আমি লোভী হৈ যাও ঠিক আছে কই দিম লিখি লবা আকৌ যদি বুজি লবা ভালকে পিছত লিখিবা লিখি গলে ফ্লোটো ভাঙি গলে যে ক্লিয়াৰিটি নাহিব পিছত লিখি লবা 3 নম্বৰ ঘৰটো কি দিলে জেলাসি দিলে জেলাস আমি জেলাস কৰো আমি মানুহ ডাঙৰ হৈছে আমি কোনো ডাঙৰ কাম কৰি হিংসা কৰি আছো 6 নম্বৰ ঘৰটো কি কৰিছে খং দিলে ইমান খং দিছে এইকাৰণে 6 নম্বৰ ঘৰটো কি কৰিছে ৰোগ ঋণ শত্ৰু আমি খং কৰি পেলাই শত্ৰুৰ লগত কাজিয়া কৰিলো আৰু সেই কাজিয়া সূত্ৰত তুমি কি হয় আমাৰ অৱস্থাটো হয় অৱস্থাটো খং দিলে 11 নম্বৰ ঘৰটো কি হয় 11 নম্বৰ ঘৰটো হৈ গ'ল কি কৈছিল 11 নম্বৰ ঘৰটো আমাৰ ইচ্ছা পূৰ্তি কৰিব 11 নম্বৰ ঘৰৰ পৰা হয় তো 11 নম্বৰ ঘৰৰ মালিকটো কোন হৈ গ'ল কাম বাসনা তো আমি কাম বাসনাত ইমান ফাঁচি যাওঁ যে আমি নিজৰ বুদ্ধি ভ্ৰষ্ট কৰি দিওঁ তাৰ মানে এতিয়া যেতিয়া সেইকাৰণে শাস্ত্ৰত কৈছে তিনটা মহাপাপ লোভ খং আৰু কাম লোভ খং আৰু কাম আর লোভ খং কাম কোনে দিয়ে 3 নম্বৰ ঘৰৰ মালিক 3 নম্বৰ ঘৰটো নহয় কিন্তু ঘৰটো নহয় 6 নম্বৰ ঘৰটো নহয় 11 নম্বৰ ঘৰটো নহয় ঘৰৰ মালিকটো 3 নম্বৰ ঘৰৰ মালিকটো আমাক লোভ দিব তো যেতিয়া আমাৰ 3 নম্বৰ ঘৰৰ মালিকৰ দখা আহিব আমাৰ গাত লোভ বাঢ়ি যাব বহুত আমি লোভটো সম্ভালিব নোৱাৰিম যেতিয়া লোভ সম্ভালিব নোৱাৰিম যদি নাপাওঁ আমি কেনে কৰো অশান্তি থাকো 6 নম্বৰ ঘৰৰ মালিক আহিব সেইটো মই খং বঢ়াই দিব অযথা খং কৰিম যাক তলত কাজিয়া কৰিম অৱস্থাটো কি হ'ব 11 নম্বৰ ঘৰৰ মালিকৰ দখা আহি গ'ল কি বঢ়াইলে মানে কামনাটো উত্তেজিত ইমান কৰি দিছে এইটো লাগে সেইটো লাগে আৰু কেতিয়াবা যদি বৃহস্পতি যদি বেয়া হৈ বহি গ'ল শুক্ৰ যদি বেয়া হৈ বহি গ'ল তো দুটাই গুৰু আছে বৃহস্পতি আৰু শুক্ৰ বেয়া হৈ নহয় মানে দাদা মিছ হোৱা পিছত যাম বেয়া মানে বেয়াটো যে ভাবিলে যে সেই গ্ৰহটো ভাল পজিশ্যনত থকা নাই কমফৰ্ট নাই তো বৃহস্পতি গুৰু আৰু শুক্ৰ গুৰু হয় এতিয়া বৃহস্পতি বা শুক্ৰ দুটাই যদি ভাল হৈ বহি থকা নাই তেনেহ'লে সেই মানুহটো লোভৰ চক্ৰত আলতু ফালতু কাম কৰিব ওলাই যাব যোনটো আজিকালি ল'ৰা ছোৱালীবিলাকৰ অৱস্থাটো কৰি আছে ঠিক আছে কিহৰ কাৰণে একমাত্ৰ কাম বাসনা আৰু সেই কাম বাসনাৰ কাৰণে বৰবাদ হৈ যোৱা নাই সেইকাৰণে শাস্ত্ৰত কৈছে তিনটা মহাপাপ এই তিনটা আৰু সেই তিনটা মহাপাপ ক'ৰ পৰা আহে 3 নম্বৰ ঘৰৰ পৰা 3 নম্বৰ ঘৰৰ মালিকে দিব 6 নম্বৰ ঘৰৰ মালিকে দিব আৰু 11 নম্বৰ ঘৰৰ মালিকে দিব সেইকাৰণে এইটো কয় 3 নম্বৰ ঘৰৰ মালিক 6 নম্বৰ ঘৰৰ মালিক আৰু 11 নম্বৰ ঘৰৰ মালিক কয় ত্ৰিশাৰায়া ঘৰৰ মালিক বুলি কয় ত্ৰিশাৰায়া ইংলিছত কয় ত্ৰিশাৰায়া লৰ্ড মানে মালিক যাৰ কুষ্টিত যোনটো লগ্ন হ'ব লগ্নত যোনটো ৰাশি লিখা থাকিব ইয়াৰ যোনটো 3 নম্বৰ ঘৰত ৰাশি থাকিব 6 নম্বৰ ঘৰত ৰাশি থাকিব 11 নম্বৰ ঘৰত ৰাশি থাকিব সেই ৰাশি থকা মানুহটো সেই ৰাশিটোৰ মালিক যোন হ'ব সেই মালিক তিনটা এটা কি দিব লোভ কাম আৰু খং আৰু এই তিনটাই মহাপাপ আৰু এই তিনটা মহাপাপৰ কাৰণে মানুহটো বৰবাদ হৈ যাব আৰু সবা মানুহ এই তিনটা বস্তুৰ কাৰণে বৰবাদ হয় কিন্তু তাৰ বাহিৰে বৰবাদ নহয় কিন্তু হয় 8 নম্বৰ ঘৰটো বেয়া হয় তোমাক টেনশন দিব লাইফত প্ৰবলেম দিব কিন্তু 8 নম্বৰ ঘৰটো 2 নম্বৰে ধান্দা 8 নম্বৰ ঘৰটো 2 নম্বৰে ধান্দা কিন্তু 8 নম্বৰ ঘৰটো কি কৈছিলো 8 নম্বৰ ঘৰটো কেতিয়াও
মাজত নাথাকে হয়তো তোমাক একদম বৰবাদ বনাব নহয়তো একদম টপ লেভেলৰ এটা ভাল মানুহ বনাব ঠিক আছে যদি মানুহ এটা লাইফত ডাঙৰ কাম হতে কয় না মোৰ লাইফত বহুত ডাঙৰ ডাঙৰ সপোন কিন্তু ডাঙৰ সপোন ডাঙৰ লেভেললৈ যাবলৈ আছে 8 নম্বৰ ঘৰ নহলে সি কেতিয়া ডাঙৰ হ'বই নোৱাৰিব ঠিক আছে তুমি সবা জ্যোতিষী লাইনত ধৰো 8 নম্বৰ ঘৰটো জ্যোতিষী বনাই এটা মই জ্যোতিষী কৰি আছো পঢ়াই আছো মই 8 নম্বৰ ঘৰ কাম কৰি আছো না এটা 8 নম্বৰ ঘৰ যদি সঁচাকে বেয়া হলে মই কেনে কাম কৰি জ্যোতিষী এতিয়া সবা জ্যোতিষী সবে কৰি আছে কিন্তু সেই জ্যোতিষীৰ লেভেলত একদম টপ লেভেল বা এটা ফেমাস হোৱা কিমান হৈ পাইছে সবেতো হৈ পোৱা নাই কিছুমানেহে হৈছে কিছুমানে এইটো পঢ়াইও আছে আমাৰ ইয়াত লোকেলত কিমান ডাঙৰ ডাঙৰ মানে মানুহ আছে এষ্ট্ৰলজাৰ আছে না আমাৰ ইয়াত লোকেলত যদি 20 বছৰ 25 বছৰ ধৰি এষ্ট্ৰলজি কৰি আছে কিন্তু আজিলৈকে শিক্ষা দিব পৰা হোৱা নাই জ্ঞান দিব পৰা হোৱা নাই আজি মই পঢ়াই আছো তুমি পঢ়ি আছা মোৰ আন্ডাৰত অনলাইনত কমসে কম 20-25টা ষ্টুডেন্ট আছে বাহিৰৰ কেনেকে পঢ়ি আছে কিয়কি মোৰ তুলনিত মই কৈছো 8 নম্বৰ ঘৰটো উচ্চ হৈ গৈছে এতিয়া হয়তো 8 নম্বৰ উচ্চ হয়তো মই বেয়া হলো হয় একদম ফালতু কাম যিমান ফালতু কাম আছে মানে একদম মানে মদ খোৱা ৰেপ মাৰ্ডাৰ ড্ৰাগছ ডিলিং যিমান টপ লেভেলৰ ফালতু কাম আছে 8 নম্বৰ ঘৰৰ পৰা হয় আৰু যিমান সবতকে ভাল মানে কিবা লেভেলৰ টপ পাব লাগিব সেইটো 8 নম্বৰ ঘৰে ক'ব সেইকাৰণে 8 নম্বৰ ঘৰটো কেতিয়া মাজত থাকিব নোৱাৰে হয়তো শয়তানক 1 নম্বৰ বনাব হয়তো ভালক 1 নম্বৰ বনাব সেইকাৰণে এই দুনিয়া যিমান পৃথিৱীত মানুহ আছে যোনবিলাক এটা বহুত ওপৰ লেভেল গৈছে তুমি আম্বানী লৈ লোৱা অমিতাভ বচ্চন লৈ লোৱা তুমি লাগিলে মোদী লৈ লোৱা যাকে লৈ লোৱা যোনবিলাক মানে টপ লেভেলত আছে এটা ৰেংকত আছে সিহঁতৰ 8 নম্বৰ ঘৰটো বহুত ভাল হ'ব লাগিব ভাল বুলি নাই ভাল বেয়া বুলি নাই 8 নম্বৰ ঘৰটো সবতকৈ বেছি ষ্ট্ৰং হ'ব লাগিব যদি বেয়া হৈ গৈ ষ্ট্ৰং হয় তেনে বহুত ডাঙৰ গুণ্ডা বনিব যেনেকে দাউদ ইব্ৰাহিম যেনেকে তোমাৰ ওসামা বিন লাডেন সেইটো 8 নম্বৰ ঘৰ কিন্তু সেইটো বেয়া এক্টিভ হৈছে আৰু যাৰ 8 নম্বৰ ঘৰটো ভাল এক্টিভ হ'ব অমিতাভ বচ্চনৰ 4টা নে 5টা গ্ৰহ একেলগে 8 নম্বৰ ঘৰত বহি আছে নৰ্মেল যদি কি কৰে 8 নম্বৰ ঘৰত মই বস্তু দেখিলে ক'ব তোমাৰতো জীৱনটো বহুত কষ্টকৰ হ'ব সিধা কথা তাহলে অমিতাভ বচ্চনৰ 6টা নে 5টা নে 4টা গ্ৰহ একে ইয়াত 8 নম্বৰ বহি আছে কেনেকে হ'ল অমিতাভ বচ্চন ইমান টপ লেভেল কেনেকে হ'ল তে 8 নম্বৰ ঘৰত টপ লেভেল বনাব কিন্তু 8 নম্বৰ ঘৰত টপ লেভেল বনাব কিন্তু 8 নম্বৰ কষ্ট ঘৰ আমাৰ লাইফত যিমান ধৰণৰ কষ্ট আহে সব 8 নম্বৰ ঘৰৰ পৰা কোনো মানুহ মনত কষ্ট পাই আছে জীৱনত কষ্ট পাই আছে হয়তো বেমাৰত কষ্ট পাই আছে মানসিকভাৱে কষ্ট পাই আছে হেলথত মানে যি কোনো কষ্ট পাই আছে না আমাক জীৱনত কষ্ট দিয়ে 8 নম্বৰ ঘৰ আৰু সাবা যিমান মানুহে টপ লেভেল লোকে গৈছে টপত কিবা এটা কৰিছে সিহঁতৰ লাইফত সিমানে ডাঙৰ প্ৰব্লেম আহিছে কিন্তু কিয় কিন্তু টপ লেভেল কোনে লৈ যাব 8 নম্বৰ ঘৰে তে 8 নম্বৰ ঘৰে টপ লেভেল লৈ 8 নম্বৰ কষ্ট হয় যে আমাক যিমান কষ্ট পাওঁ জীৱনত 8 নম্বৰ ঘৰৰ পৰা পাওঁ এখানে একটু কোৱা হয় ইংলিশত পেইন মানে কষ্ট দুখ কোৱা পেইন সাফার কৰি আছে বহুত কষ্ট পাই আছে বহুত 8 নম্বৰ পৰা সেইকাৰণে 8 নম্বৰ প্ৰথমে কষ্ট দি ল'ব চেপি ল'ব তাৰ পিছত উঠাব এটা যেতিয়া ভাবো কিছু মানুহ বহুত কষ্ট পায় নহয় কষ্ট পোৱাৰ পিছত কি কয় বহুত হ'ল চাইলন হৈছে যাক মই এটা ভাল নহওঁ আৰু মই এইটোৱে কৰিম সেইটো ভাবিলে গুণ্ডা হৈ যায় টপ লেভেলৰ গুণ্ডা বনি যায় কিছুমানে কষ্ট পায় না বহুত পালো সব শিকি গলো শিক্ষা পাই গলো জীৱন এইটো নহয় আসল জীৱন তাত আছে এটা সেই বস্তু ধৰিলে চাচোন কি হয়তো বৰ ডাঙৰ সন্যাসী বনিব বৰ ডাঙৰ জ্যোতিষী বনিব নহয়তো যোনটো ফিল্ডত সেইটো বৰ ডাঙৰ হ'ব এটা যদি ফিল্মত আছে আজি অমিতাভ বচ্চন চোৱা ক'ত আছে যে কোনো ফিল্ডত টপত লৈ যাবগৈ 8 নম্বৰ ইমান বঢ়িয়া হয় কিন্তু সেইটো কষ্টও দিয়ে আকৌ সেইকাৰণে কেনেকৈ ইউজ কৰিব লাগে সেইটো আমি বুজিব লাগিব সেইকাৰণে 3 নম্বৰ 6 নম্বৰ আৰু 11 নম্বৰ ঘৰৰ মালিক আমি তিছাদায় বুলি কওঁ সেই তিছাদায় মালিক কি হয় লোভ কাম আৰু খং এই তিনিটা মহাপাপ বুলি কয় আৰু যেতিয়া সেইটো ঘৰৰ দশা আহি যাব মালিকৰ তেতিয়া সেই মানুহটো যদি 3 নম্বৰ ঘৰত আহে তাৰ লগত দুখ বাঢ়ি যাব হিংসা আহি যাব হিংসা কৰিব তো মানুহৰ হিংসা আনক হিংসা কৰা মানুহ কেতিয়া উন্নতি কৰিব পাৰিছে কেতিয়াও নোৱাৰে তো 3 নম্বৰ ঘৰত এইকাৰণে বেয়া বুলি কওঁ 3 নম্বৰ ঘৰৰ মালিক যোনটো অযথা খালি খং কৰি থাকে খং কৰাটো বেয়া নহয় হয়তো সবতকৈ বেছি খং শিৱ কি বেয়া নেকি নহয় কিন্তু শিৱে খংটো ক'ত কৰে উচিত জগাত কৰে তো যাৰ বিবেক নাই বিবেকহীন মানুহ তেতিয়া সি ফচি যায় ইয়াতে
সেইকাৰণে কয় নহয় এই তিনটা বস্তু কন্ট্ৰোল কৰিবৰ কাৰণে আমাক কি লাগিব বিবেক লাগিব বিবেক মানে ইংলিছত কি কয় উইজডম আৰু বিবেক কোনে দিব বিবেক কোনে দিয়ে বিবেকে দিয়ে কোনে দিয়ে বিবেক আমাক যে শিক্ষা গুৰুৱে দিব সেইকাৰণে মানুহৰ কাৰণে জীৱন গুৰু এটা লাগে আমি খালি ভাবো গুৰু ক'লে কি হ'ব হয়তো যোনে মোক পঢ়াই আছে সি টিচাৰটো গুৰু টিচাৰ গুৰু নহয় মেক্সিমাম বহুত টিচাৰ আছে যোনটো গৰু হয় গৰু কিয় ক'লো জ্ঞান একো নাই ঠিক আছে জ্ঞান একো নাই কিন্তু যোনটো তোমাক একচুয়ালি জ্ঞান দি আছে বস্তুটো ভাল কি বেয়া কি কেনেকে চাব লাগে জীৱনটো কেনেকে বস্তুটো তুমি এপ্ৰোচ কৰিবা সেইটো হ'ল গুৰু তো এটা শিক্ষক গুৰু নহব পাৰে কিন্তু সব গুৰু শিক্ষক হয় কিন্তু যোনে তোমাক শিক্ষা দিব শিক্ষকে কিন্তু গুৰু শব্দটো জানা মানুহ কি কৰে টিচাৰকো গুৰু বনাই দিয়ে ঠিক আছে না টিচাৰ মানে গুৰু নহয় গুৰু হ'ল যোনে জ্ঞান দিয়ে আমাক উইজডম ঠিক আছে টিচাৰে আমাক শিক্ষা দিব কিবা এটা বস্তু কি জানে সেইটো বিষয় কাটিলে হৈ গ'ল কিন্তু সব টিচাৰ গুৰু নহয় কিন্তু প্ৰতিটা গুৰু টিচাৰ হয় কথা গম পাইছা সেইকাৰণে মানুহ কি কৰে যে গুৰু দীক্ষা লৈ লয় তো দীক্ষা লৈ পেলাই হৈছে কি আপুনি নাম কৰি আছে কিন্তু সেই গুৰুৱে কৈ যোৱা বাণীবিলাকত চলিছে কোনোবা চলা নাই শিৱ তাত গৈ পেলাই মাথাত মাৰি থাকে মোৰ এইটো প্ৰব্লেম কিন্তু শিৱ পুৰাণত সব লিখা আছে যে এইটো প্ৰব্লেম কৰিলে বাচিবি কেনেকে এইটো নপৰিব কোনো ভগৱত গীতাত সব লিখা আছে যে জীৱনটো কেনেকে চলাব লাগে নাই সেইবিলাক নহ'ব এই ফুল আৰু বেলপাত লৈ পেলাই কি থাকিব সি যদি ফুলপাত বেলপাত চাই পেলাই যদি তোমাৰ যদি কাম কৰি দিব লগা হ'লে হয় ভগৱানে তেনেহ'লে তো সবেতো ফুল বেলপাত লৈ ঢালি আছে তেলে এটা চুৰ ঢালি আছে এটা মাৰ্ডাৰ কৰা মানুহ গৈ ফুল বেলপাত ঢালি আছে তাকো ভাল কৰি দিব নেকি ভগৱানে কেতিয়াও নকৰে ভগৱানৰ তোমাৰ কথা বুজি পাই তোমাৰ ইচ্ছাৰ ওপৰত কাম কৰা টেকনিকটো অলপ বেলেগ ঠিক আছে সেইটো ঠিক আছে তুমি এইটো বস্তুটো লিখি লোৱা কোনটো লিখিব লাগে